জুবিনদাবিহীন সময়বোৰ এনেই বহু কষ্টকৰ হৈছে আৰু তাতে দুৰ্গা পূজা বতৰ আৰু এই মুহূৰ্তটো এতিয়া আমি দেখিবলৈ পাইছোঁ সকলোতে ম্লান পৰিছে দুৰ্গা পূজাৰ উৎসাহ। মই এই মুহূৰ্তত বেলতলা লক্ষী মন্দিৰত আছোঁ আৰু এই মুহূৰ্তত যদি আপুনি চাই দেখিব মহাসপ্তমীৰ দিনটোতো মানুহৰ ভিৰ যথেষ্ট কম আৰু আপুনি যদি বেলতলা লক্ষী মন্দিৰৰ দুৰ্গা পূজা যি আচলতে পূজা এই পূজাৰ কথা আমি সকলোৱে জানো ঐতিহ্য আছে, গতিকে এই মুহূৰ্ততো কিন্তু আমি বহু লোকৰ ভিৰ দেখিবলৈ পোৱা নাই। গতিকে খুব সুন্দৰভাৱে এই পূজা মণ্ডপ নিৰ্মাণ কৰিছে আৰু অকণমান আমি ভিতৰৰ ভাগলৈ যাম। ভক্তৰ যি ভিৰ থাকিব লাগে মহাসপ্তমীৰ দিনটোত খুবেই কম, গতিকে সকলোতে যিহেতু জুবিনময় সকলোতে এটা পৰিৱেশৰ সৃষ্টি হৈছে, সকলো ভোকত আজিও ভাগি আছে, কোনো লোকেই ভালদৰে থাকিবই পৰা নাই। গতিকে এই মুহূৰ্তটো জুবিনবিহীন এই সময়খিনি এতিয়া সকলোৰে বাবে বহু কষ্টকৰ হৈছে আৰু বাহিৰত আমি এইসমূহ দোকান দেখিছোঁ, পূজাৰ সামগ্ৰীৰ দোকানসমূহ দেখিছোঁ। এই দোকানসমূহতো কিন্তু পুৱাৰ ভাগতো কোনো ধৰণৰ ভিৰ নাই। গতিকে অকণমান মই তেওঁলোকৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে দোকান দিছে, গতিকে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিনদাবিহীন এবাৰ প্ৰথমটো পূজা দাদা আৰু মানুহৰ ভিৰো যথেষ্ট কম দেখিছোঁ আমি। আজি যথেষ্ট কম আৰু জুবিনদাবিহীন সকলোৰে কাৰণে মনত যদিও পূজাত মানে আছে তথাপিও মনত সকলোৰে কাৰণে মানে অশান্তি চলি আছে, অশান্তি কৰি আছে, মনটো অশান্তি লাগে, মন অশান্তি কৰি আছে, খুবেই অশান্তি মন। পাহৰিবই পৰা নাই জুবিনদা কোনো মনৰ পৰা। নাই, কেনেকৈ পাহৰিম? জুবিনদাটো আমাৰ সাৰ্থক হয়, পাহৰিব নোৱাৰোঁ তেখেতক, কেতিয়াও নোৱাৰোঁ। পাহৰাৰ কথাই নাথাকে। গতিকে ইয়ালৈ মানুহ চানুহ আহিছেনে? যোৱাকালি দিনটো যিহেতু ষষ্ঠী আছিলে, গতিকে মানুহ আহিছিলে নে যোৱাকালি? যোৱাকালি নায়ে মানুহ, নাই। আজিও খুবেই কম দেখা পাই আছোঁ। এনে প্ৰত্যেক বছৰ মানুহ খুব বেছিয়ে থাকে, আজি খুব কম। লক্ষী মন্দিৰৰ পূজা বুলি ক'লেতো চবেই জানে, মানে লক্ষী মন্দিৰ বুলি ক'লে গোটেই গুৱাহাটী বা আদি কৰি গোটেই অসমে গম পায় বুলি ক'ব পাৰি। দেখাইছোঁ বাহিৰৰ পৰিৱেশটো আৰু তাৰ সমান্তৰালভাৱে আমি অকণমান ভিতৰৰ ভাগলৈ সোমাই যাম আৰু খুব আটকধুনীয়াকৈ এই পূজা মণ্ডপ ভাগ নিৰ্মাণ কৰিছে আৰু এই মুহূৰ্তটো মা দুৰ্গাৰ সন্মুখত আমি দেখিছোঁ মানুহৰ যি শাৰী থাকে, দীঘলীয়া যি শাৰী থাকে, সেই শাৰী আমি দেখিবলৈ নাই পোৱা। আৰু যিজন লোকে ক'লে ইতিমধ্যে এই মণ্ডপ ভাগত যেনেদৰে বেলতলা লক্ষী মন্দিৰৰ পূজা বুলি ক'লে সকলোৱে জানে, সকলো লোক আহে, কিন্তু এইবাৰ জুবিনবিহীন প্ৰথমটো দুৰ্গা পূজাত এনেধৰণে এতিয়া ভক্তৰ যি উৎসাহ, দুৰ্গা পূজাৰ যি উৎসাহ থাকে সেই উৎসাহ ম্লান পৰিছে। গতিকে এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ, মোৰ সতীৰ্থ কাকলি আছে। মা দুৰ্গাৰ প্ৰতিমাৰ সন্মুখত এনেধৰণে যেনেধৰণে আমি দেখোঁ দীঘলীয়া শাৰী থাকে, ইয়াত কিন্তু আমি কোনো ধৰণৰ ভক্তৰ শাৰী দেখিবলৈ পোৱা নাই। কিন্তু কেৱল বেলতলা লক্ষী মন্দিৰ বুলি ক'লেই ভুল কোৱা হ'ব। সকলোতে আপুনি যদি চাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিনদাবিহীন এই দুৰ্গা পূজা কোনোৱেই ভালদৰে উদযাপন কৰিব নাই পৰা। সকলোৰে মন সেমেকা, সকলোৱে মাৰ আশীষ ল'বলৈ, কেৱল নিয়ম মাফিকভাৱে আশীষ ল'বলৈ বুলি ওলাই আহিছে আৰু এই মুহূৰ্তত মই সেই পৰিৱেশটো দেখাইছোঁ আৰু মোৰ সতীৰ্থ কাকলি অকণমান যদি সম্ভৱ হয় পৰিৱেশটো দেখাব। এই খুব সুন্দৰভাৱে বাঁহৰ যি সামগ্ৰী, আমাৰ বাঁহৰ সামগ্ৰীৰে এই পূজা মণ্ডপ ভাগ নিৰ্মাণ কৰিছে আৰু সকলো বস্তুৱে ইয়াতে আমি দেখিবলৈ পাইছোঁ। ইয়াত জাপি দেখিবলৈ পাইছোঁ, মাছ ধৰা বিভিন্ন সা সঁজুলি দেখিবলৈ পাইছোঁ আৰু সকলোৱে বাঁহেৰে নিৰ্মিত। আৰু এই যিটো আপুনি শাৰী দেখিছে, এই শাৰীটোত আচলতে দীঘলীয়া ভক্তৰ শাৰী থাকে, লানি নিচিগা ভিৰ থাকে। গতিকে এইবাৰ কোনো ধৰণৰ কিন্তু এই ভক্তৰ যি লানি নিচিগা ভিৰ আমি দেখিবলৈ নাই পোৱা। গতিকে অকণমান কমিটিৰ বিষয়ববীয়াসকল আছে, অকণমান কথা পাতিবলৈ আমি অকণমান চেষ্টা কৰিম আৰু তাৰ সমান্তৰালভাৱে আমি ভক্তসকলৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ভক্তসকল বিভিন্ন প্ৰান্তৰ পৰা দুই এজন লোক ওলাই আহিছে, গতিকে সেই ভক্তসকলৰ লগতো অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মোৰ সতীৰ্থ কাকলি আছে, অকণমান আগুৱাই আহিব। মই অকণমান কাকলিক মাতিছোঁ, আগুৱাই আহিব। আৰু এই মুহূৰ্তত আপুনি যদি চাই কেৱল নিয়ম পালন কৰি এনেধৰণে মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰিছে আৰু কেৱল নিয়ম পালন কৰিব লাগে কাৰণে সকলো লোকে অকণমান মাৰ ওচৰলৈ আহিছে আৰু আশীষ লৈছে। আৰু এই মুহূৰ্তত মই বেলতলা লক্ষী মন্দিৰৰ যি পূজা, সেই পূজাত মই বৰ্তমান আছোঁ আৰু এই মুহূৰ্তত মই অকণমান আপোনালোকক লগ পাইছোঁ। অকণমান যদি উঠি দিয়া সুবিধা হ'ব। জুবিনদাবিহীন প্ৰথমটো দুৰ্গা পূজা, গতিকে সকলোৰে জুবিনদাবিহীন প্ৰথমটো দুৰ্গা পূজা সকলোৰে
মনবিলাক সেমেকা। জয় জুবিনবিহীন পূজা একেবাৰে হেৰেংগা হৈছে। যিহেতু জুবিন নোহোৱাৰ কাৰণে আমাৰ পূজা মণ্ডপত মানুহ হেৰেংগা হৈছে। আমি লক্ষী মন্দিৰ সকলো ভক্তপ্ৰাণ আহ্বান কৰি আছোঁ যাতে আপোনালোকে আহি পূজাখিনি শান্তিপূৰ্ণভাৱে চাই যায়। আৰু জুবিন যোৱাৰ পিছত মনটো একেবাৰে চবৰে চকু মানে উপায় নাই আৰু কি ক'ব কি নক'ব। আৰু আমিও বিশেষ একো ক'ব নোৱাৰোঁ, জুবিন যিহেতু নাই, মনৰ ভাষাই নাই যে কি ক'ম নক'ম। এইটো যথেষ্ট কম কিন্তু আমি দেখিছোঁ। নহয়, যোৱাকালি সন্ধিয়াত বহুত মানুহ হৈছে, আজি আহিব অলপ, তথাপি চব একে অৱস্থা নহয়। জুবিন নাই মানে একো উৎসাহ নাই, একো কি ক'ম আৰু ভাষাই নাই যে কি ক'ম। ভাষা নাই, গতিকে জুবিন দাবিহীন মই ইতিমধ্যে কৈছোঁৱেই, কেৱল নিয়ম পালন কৰি সকলোৱে মাৰ আশীষ গ্ৰহণ কৰিছে। ইয়াত কোনো উৎসাহ নাই, ইয়াত কোনো উদ্দীপনা নাই। গতিকে সকলো লোকে জুবিন গাৰ্গক অকণমানো পাহৰিব বিচৰা নাই। যুগ যুগলৈকে এইগৰাকী মহান শিল্পী আমাৰ মাজত সদায় থাকিব। কেৱল সকলো লোকে নিয়ম পালন কৰি এনেধৰণে মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰিছে। এই পুৱাৰ ভাগতে দুই এজন লোক ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা, আৰু মা দুৰ্গাৰ এনেধৰণে আমি আশীষ গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। আৰু তাৰ বিপৰীতে আমি যদি কওঁ, দুৰ্গা পূজাৰ যি উৎসাহ থাকে, আনন্দ থাকে, বজাৰ সমাৰৰ পৰা আদি কৰি সকলোতে আমি উৎসাহ দেখিবলৈ পাওঁ, কিন্তু এইবাৰ সকলোতে কিন্তু আমি ব্যতিক্ৰমী এটা পৰিৱেশ দেখিছোঁ। কোনো ধৰণৰ উৎসাহ নাই, কোনো ধৰণৰ উদ্দীপনা নাই, আৰু জুবিনবিহীন এই সময়খিনি কোনোৱে সহজভাৱে ল'ব পৰা নাই। গতিকে মোৰ সতীৰ্থ কাকলি আছে, পৰিৱেশটো দেখাই গৈছে। আৰু বেলতলা লক্ষী মন্দিৰৰ পৰা আমি পৰিৱেশটো দেখালোঁ। আৰু এতিয়াও যদি আপুনি চায়, এই পুৱাৰ ভাগতো কিন্তু বেলতলা লক্ষী মন্দিৰত ভক্তৰ যি ভিৰ থাকিব লাগে, সেই ভিৰ কিন্তু আমি দেখা নাই। মুছফিকে মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু সেয়া দেখুৱাইছোঁ আমি আপোনালোকক, যথেষ্ট সেৰেঙা তথাপিও ওলাই আহিছে লোকসকল। তেওঁলোকে এনেদৰে আজি সপ্তমী, যিটো সপ্তমীৰ দিনটোত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আজি কাল ৰাত্ৰিৰ ৰূপত মা দুৰ্গাক পূজা অৰ্চনা কৰা হৈছে। পুৱাৰ পৰা লোকসকল ওলাই গৈ তেওঁলোকে এনেদৰে দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনা কৰিছে। আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিম আপোনালোকক। বজালিত এনেদৰে দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।